গোঁঠা থাকি অকণমান আমাক বুজাই দিব লাগিব। তেতিয়া আমাৰ নামাজ সকলে গাই থাকি হৰি নাম মোলা মানতা কলিত নাহি কে অপজয় জানতা। এই পদ ফাঁকি যন্ত্ৰ ভাগনো কি আমি শুদ্ধ জ্ঞানে বুজাত অসুবিধা হয় কাৰণে এই পদ ফাঁকি অকণমান বুজাই দিবৰ কাৰণে মই আমাৰ বাপজনক কৃষ্ণ বাপজনাৰ চৰণ কমলত আমি সেৱাভাগ নিবেদন কৰা হৈছে। কীৰ্তন গ্ৰন্থত দুয়োজনে লিখিছে সুন্দৰভাৱে, কলিত নাহিকে তপ যজ্ঞ যন্ত্ৰ। অৰ্থাৎ বৰ্তমান কলিযুগ সময় হিচাপে যুগৰ অধিপতি হ'ল কলিৰ ৰাজত্বৰ সময়। আৰু কলিৰ যিবিলাক ধ্যান ধাৰণা আমাৰ সহজতে চিন্তা হয়, বুজি পাওঁ আমি সকলোৱে। কলি মানে হ'ল কলহৰ পৰা কলিৰ উৎপত্তি। কলিৰ সংগীবিলাক হ'ল লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ, মদ, মাচৰ্য আদিবিলাক হ'ল কলিৰ সংগী। আৰু কলিত থাকিবৰ বাবে পৰীক্ষিতে ক'ত ঠাই দিলে আপোনালোকে জানে? নৃপতি বুলন্ত কলি দিলে তোক স্থান, জৈত ফেলে যোৱা পাখা কৰে মদ্য পান। য'ত মদ্যপান কৰে, য'ত যোৱা পাখা হয় তাত কলিতে থাকিবি যায়। স্ত্ৰী পঞ্চশুনা পাপ গৃহস্থৰ থাকে জৈত, দিলো তোক কলি প্ৰৱেশ কৰয় তৈত। যে যাৰ কলিটোক মই তাতে থাকিবলৈ দিছোঁ। আৰু কলি সন্তুষ্ট নহ'ল, পুনৰ পৰীক্ষিতে সুবৰ্ণত থাকিবৰ বাবে কলিক ঠাই দিলে। এইকেইটা হ'ল কলিৰ বাসস্থান। কলিত নাহিকে বুলি কৈছে, তাৰমানে সেইকেইটা ব্যৱস্থাত নাই, প্ৰয়োজন নাই। কাৰ? সেই যন্ত্ৰবিলাকৰ প্ৰয়োজন নাই, যজ্ঞৰ প্ৰয়োজন নাই, তপৰ প্ৰয়োজন নাই। সেইকেইটা ব্যৱস্থাৰ পৰা তুমি যদি পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে একমাত্ৰ নামৰ দ্বাৰাহে তুমি কৰিব পাৰিবা। আৰু সেয়াই হ'ল হৰিনাম। হৰিনামে এই মূল মন্ত্ৰ। হৰিনামেই হ'ল জীৱৰ পৰম মংগল। আৰু সেই পৰম মংগল নাম আশ্ৰয় কৰা সেই জীৱ তোমাৰ গতি হ'ব। যে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ বাবে তুমি যজ্ঞ কৰাৰ প্ৰয়োজন নাই। কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ বাবে তুমি তপ কৰাৰ প্ৰয়োজন নাই। কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ বাবে তুমি যন্ত্ৰৰ প্ৰয়োজন নাই ব্যৱহাৰ কৰিব। যন্ত্ৰ মানে কি বাপেই কথাটো সুধিছে। যন্ত্ৰ দুই ধৰণে আছে। বিশেষ পদ্ধতিৰে নিৰ্মাণ কৰা বস্তুক বিজ্ঞানসন্মতভাৱে যন্ত্ৰ বুলি কোৱা হয়। বিশেষ পদ্ধতিটো কেনেকুৱা? বহুৱে কয় যে বৰতালযোৰ বজাই নাম লয়, বৰতালযোৰ পৰাওতো এটা শব্দ ওলায়, সেইটোতো যন্ত্ৰ নহয় নেকি? সেইটো যন্ত্ৰ নহয়। টিলিঙাটো কিন্তু যন্ত্ৰ। টিলিঙাটো এইকাৰণেই যন্ত্ৰ, যাক ঘণ্টা বুলি কোৱা হয়। সেইটো যিটো এটা কলচী নিচিনাকে বনাই তাৰ ভিতৰত এটা বস্তু লগাই দিয়া যায়, যিটো লৰাই দিলে এটা শব্দ হয়। কিন্তু বৰতালযোৰৰ ব্যৱস্থাটো সেইটো নহয়, খোল ভাগিৰ ব্যৱস্থাটো সেইটো নহয়, নেগেৰা ভাগিৰ ব্যৱস্থাটো সেইটো নহয়। বিশেষভাৱে নিৰ্মিত হৈছে সেইটো। সেইকাৰণে টিলিঙাটোক শাস্ত্ৰত যন্ত্ৰ বুলি কোৱা হৈছে। দ্বিতীয়তে যন্ত্ৰৰ এটা ব্যৱস্থা আছে। এই যে আমাৰ কোনো ধৰ্মৰ ব্যক্তিয়ে পূজা কৰিলে এই মাটিত কিছুমান ৰং ব্যৱহাৰ কৰি যে ফুল আঁকে, সেইটো হ'ল যন্ত্ৰ। সেইটোক যন্ত্ৰ বুলি কৈছে। এতিয়া আমাৰ সেই যন্ত্ৰটো কেতিয়াবা ভাগৱতত ব্যৱহাৰ কৰা দেখা যায়। 7 দিনীয়া ভাগৱত পাতিলে ভাগৱতৰ সন্মুখত যে অকণমান সুন্দৰ কৰিবৰ বাবে সজাই উদ্যোক্তা মণ্ডলীয়ে নামঘৰ ভাগ যে সজাই পৰাই ধুনীয়া কৰে, সেই সজাই পৰাই ধুনীয়া কৰিবলৈ যাওঁতে গামোচা এখন আছে দীঘলকে ৰঙেৰে, চূণ তুণ দি এনেকে ফাকু গুৰি দি ৰং আনি কিছুমান ব্যৱস্থা কৰে সজাই ধুনীয়াকে। সেই সজোৱা ব্যৱস্থাটোক যন্ত্ৰ বুলি কৈছে। সেইবিলাক ব্যৱস্থা কৰাৰ কোনো প্ৰয়োজন নাই। তুমি যদি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব বিচাৰা, তেতিয়াহ'লে এটাই উপায়, সেইটো হ'ল
হৰিনামে হৰিনামে এই মূল মন্ত্ৰ বুলি কৈছে। নামেই হ'ল মূল মন্ত্ৰ। তুমি কাণেৰে ভালকে শুনা, তাক শ্ৰদ্ধা কৰি হৃদয়ত স্থান দিয়া আৰু সেই মতেৰে তুমি নিজৰ জীৱন আগবঢ়াই নিয়া। ধ্ৰুৱ সত্য তুমি কলিৰ কৰাল গাঠৰ পৰা পৰিত্ৰাণ পাবা। সেইটো যন্ত্ৰ মানে হ'ল সেইখিনি। বাকী মাৰোৱাৰী সকলে সেইখিনি প্ৰায় ব্যৱহাৰ কৰে। অৰ্থাৎ বেংগলী মাৰোৱাৰীসকলে এই দীপান্বিতাৰ দিনা কিবা যে ঘৰৰ মজিয়াখনত ফুল আঁকে, আপোনালোকে টিভিত নিশ্চয় দেখিছে ব্যৱস্থাবিলাক। তাৰপিছত পূজা এভাগ সত্যনাৰায়ণ পূজা কৰিবলৈ লওঁতেও কিবা সুন্দৰকে সজাই লয় স্থানডোখৰ। আদি যিবিলাক ৰঙেৰে সজোৱা সেই ব্যৱস্থাটোকো শাস্ত্ৰই এক অৰ্থত যন্ত্ৰ বুলিয়ে কৈছে। গতিকে আমি সীমিত জ্ঞান, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক আমি এই কথাটো সোধোতে আমাক যন্ত্ৰৰ বিষয়ে এই দুটা জ্ঞান দিছিল। সেইকাৰণে আমি আপোনালোকৰ চৰণ কমলত এই কথাটো প্ৰকাশ কৰা হৈছে। আৰু আজিৰ এই মহান অনুষ্ঠান ভাগি ইমানতে বিৰাম দিয়া হওক বুলি ভবা হৈছে।